জনাইছো আপোনালোক সকলোকে মোৰ চেনেল জ্ঞান তাৰিণী লেটস লাৰ্ণ টুগেদাৰলৈ। আজি ভিডিঅ' আৰম্ভ কৰাৰ আগতে চেনেলটো লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমি আলোচনা কৰিম ৬ষ্ঠ মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ৰ দ্বিতীয় পাঠ খাদ্যৰ উপাদান। এই পাঠটিত আমি সকলোৰে বাবে অতিকৈ প্ৰয়োজনীয় বিষয় এটি আলোচনা কৰিম। কোৱা হয় হেল্থ ইজ ৱেল্থ, অৰ্থাৎ স্বাস্থ্যই সম্পদ। সুস্থ শৰীৰতহে সুস্থ মনৰ বিকাশ হয়। আমি সুস্থ সবল হৈ থাকিবলৈ খোৱা খাদ্যৰ উপাদানসমূহৰ জ্ঞান থকাটো অত্যন্ত প্ৰয়োজন। কিছুমান বিশেষ কামৰ বাবে আমাৰ দেহক বিভিন্ন ধৰণৰ খাদ্যৰ প্ৰয়োজন হয়। আমি আগৰ পাঠত আলোচনা কৰিছিলোঁ যে আমি খোৱা খাদ্যৰ ভাৰতৰ বা পৃথিৱীৰ এখন ঠাইৰ আনখন ঠাইৰ লগত নিমিলে। প্ৰতিখন ঠাইৰে জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে সেই ঠাইৰ মানুহৰ খাদ্যবস্তু আৰু ইয়াৰ উপাদান। অসমৰ আহাৰ পঞ্জাৱৰ আহাৰৰ লগত নিমিলে। আমাৰ প্ৰধান আহাৰ ভাত, কিন্তু পঞ্জাৱৰ প্ৰধান আহাৰ হ'ল ৰুটি। আমি ভাতৰ লগত দাইল, মাছ, মাংসৰ জোল, শাক পাচলিৰ লগতে তিতা খাৰ, টেঙা আচাৰ আদিও খাওঁ। কিন্তু পঞ্জাৱৰ মানুহে ৰুটিৰ লগত ৰাজমাহ, সৰিয়হৰ শাক, আঞ্জাৰ লগতে দৈ আৰু ঘিউ খায়। এই বিভিন্ন ঠাইৰ মানুহে খোৱা খাদ্যবস্তুসমূহত আচলতে থাকে কি? আমি জানো যে আমাৰ আহাৰ এবিধ বা বহুত উপকৰণেৰে প্ৰস্তুত হয়, যিবোৰ আমি উদ্ভিদ নাইবা প্ৰাণীৰ পৰা পাওঁ। এই উপকৰণসমূহত থকা প্ৰয়োজনীয় উপাদানসমূহক পৰিপোষক বোলে। আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকসমূহ হৈছে কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। ইয়াৰ উপৰিও আহজাতীয় খাদ্য আৰু পানী থাকে, যিবোৰ আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজন। সকলো খাদ্যত সকলোবোৰ পৰিপোষক নাথাকে। কিছুমান সাধাৰণ পদ্ধতিৰে আমি ৰন্ধা খাদ্য অংশ, কেঁচা খাদ্য উপকৰণত এটা বা বেছি পৰিপোষক থাকে নে নাথাকে পৰীক্ষা কৰি চাব পাৰোঁ। শ্বেতসাৰৰ পৰীক্ষা কৰিবলৈ হ'লে অলপ পৰিমাণৰ খাদ্যবস্তু বা কেঁচা উপকৰণবিধ লৈ তাত ২ বা ৩ টোপাল আয়ডিনৰ দ্ৰৱ দিলে খাদ্যবস্তুৰ ৰং নীলা ক'লা হৈ যায়। এইটোৱে খাদ্যবস্তুত শ্বেতসাৰৰ উপস্থিতি প্ৰমাণ কৰে। তোমালোকে ভাতৰ লগত আলু খোৱা হয়নে? এই যে আলু আমি কাটি থৈ দিয়াৰ পিছত আলুৰ ওপৰত এটা ঘন নীলা বা নীলা ক'লা ৰং এটা তৰপ আমি দেখিবলৈ পাওঁ। কিয় হয় বাৰু এইটো? এইটো হয় আলুত থকা শ্বেতসাৰৰ উপস্থিতিৰ বাবে। আমাৰ দেহৰ বাবে অতিকৈ প্ৰয়োজনীয় প্ৰটিন আমি খোৱা খাদ্যবস্তুত আছে নে নাই তাক পৰীক্ষা কৰিবলৈ হ'লে আমি প্ৰথমতে খাদ্যবস্তুৰ গুড়ি অলপত ২ টোপাল কপাৰ ছালফেটৰ দ্ৰৱ আৰু ১০ টোপাল কষ্টিক ছ'ডাৰ দ্ৰৱ পৰীক্ষানলীত মিহলাই দি পৰীক্ষানলীটো জোকাৰি কিছু সময়ৰ বাবে থিৰ কৰি ৰাখিব লাগিব। পৰীক্ষানলীত থকা খাদ্যবস্তুখিনিৰ ৰঙৰ পৰিৱৰ্তন যদি বেঙুনীয়া হয়, তেন্তে ই প্ৰমাণ কৰিব যে আমি খোৱা খাদ্যবস্তুখিনিত প্ৰটিন আছে। তৃতীয় পৰীক্ষাটো একেবাৰে সহজ। আমি খোৱা খাদ্যবস্তুত স্নেহ পদাৰ্থ আছে নে নাই। স্নেহ পদাৰ্থ বুলি ক'বলৈ সাধাৰণতে তেলজাতীয় পদাৰ্থ বুজোৱা হয়। তাৰ বাবে আমাক লাগিব অলপ পৰিমাণৰ খাদ্যবস্তু এখন কাগজ টুকুৰাত মেৰিয়াই লৈ কাগজখন ফালি নোযোৱালৈকে সাৱধানে গুড়ি কৰিব লাগিব। এতিয়া কাগজখন ভালদৰে পৰ্যবেক্ষণ কৰিলে আমি যদি তেলেতীয়া দাগ লাগি থকা দেখা পাওঁ, তেন্তে ই খাদ্যবস্তুত স্নেহ পদাৰ্থ থকাটো সূচাব। আমি খোৱা খাদ্যত থকা পৰিপোষকসমূহে আমাৰ দেহ সুস্থ সবল আৰু মগজুৰ বিকাশত সহায় কৰে। কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থই আমাৰ শৰীৰক শক্তিৰ যোগান ধৰে। একে পৰিমাণৰ কাৰ্বহাইড্ৰেটৰ তুলনাত স্নেহ পদাৰ্থই বেছি পৰিমাণৰ শক্তিৰ যোগান ধৰে। সেয়ে স্নেহ পদাৰ্থ আৰু কাৰ্বহাইড্ৰেট থকা পদাৰ্থসমূহক শক্তিদায়ক খাদ্য বুলি কোৱা হয়। প্ৰটিন শৰীৰৰ বৃদ্ধি আৰু পুনৰ্গঠনৰ বাবে অতিকৈ প্ৰয়োজন।
প্ৰটিন থকা খাদ্যবস্তুবোৰক সাধাৰণতে শৰীৰ বৰ্ধক খাদ্য বুলি কোৱা হয়। ভিটামিন বিভিন্ন ৰোগৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰিবলৈ প্ৰয়োজন হয়। বিভিন্ন ধৰণৰ ভিটামিনসমূহক বিভিন্ন নামেৰে জনা যায়। ইয়াৰে কিছুমান হ'ল ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে। ইয়াৰ উপৰি ভিটামিন বি কমপ্লেক্স নামৰ এক শ্ৰেণীৰ ভিটামিন আছে। আমাৰ শৰীৰক এই সকলোবোৰ ভিটামিনৰ কম বেছি পৰিমাণে প্ৰয়োজন হয়। আমাৰ শৰীৰৰ ছাল আৰু চকু ভালে ৰাখিবৰ বাবে প্ৰয়োজন হোৱা ভিটামিন বিধ হৈছে ভিটামিন এ। ভিটামিন চিয়ে আমাক বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। ভিটামিন ডি আমাৰ শৰীৰৰ হাড় আৰু দাঁতৰ কাৰণে কেলছিয়াম ব্যৱহাৰ কৰাত সহায় কৰে। আমাৰ শৰীৰত কম পৰিমাণে খনিজ লৱণসমূহৰ আৱশ্যক হয়। শৰীৰৰ সঠিক বৃদ্ধি আৰু সুস্বাস্থ্য ৰক্ষা কৰিবৰ বাবে প্ৰতিবিধ খনিজ লৱণৰ আৱশ্যক। বিভিন্ন খনিজ লৱণৰ উৎসসমূহ চিত্ৰত দেখুওৱা হ'ল। আয়ডিন, ফছফৰাছ, লো, কেলছিয়াম। সাধাৰণতে খাদ্যত একাধিক পৰিপোষক থাকে বা থাকিব পাৰে। কোনো এবিধ খাদ্যবস্তুত এটা নিৰ্দিষ্ট পৰিপোষক আন পৰিপোষকবোৰতকৈ বেছি পৰিমাণে থাকিলে সেই খাদ্যবিধক বেছি পৰিমাণে থকা পৰিপোষকটোৰে সমৃদ্ধ বুলি কওঁ। যেনে ভাতত আন আন পৰিপোষকসমূহতকৈ কাৰ্বহাইড্ৰেট বেছি পৰিমাণে থাকে। সেয়ে আমি ভাতক কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্যৰ উৎস বুলি কওঁ। এই পৰিপোষকসমূহৰ বাহিৰেও আমাৰ শৰীৰত আহযুক্ত খাদ্য, ডায়েটৰী ফাইবাৰ আৰু পানীৰ প্ৰয়োজন হয়। আহযুক্ত খাদ্যক ৰুক্ষ আহাৰ, ৰাফেজ বুলিও কোৱা হয়। এই ৰুক্ষ আহাৰ বা আহ আমাৰ খাদ্যত প্ৰধানকৈ উদ্ভিদে যোগান ধৰে। আহৰ মূল উৎসসমূহ হৈছে গোটা শস্য, মাহজাতীয় শস্য, আলু, সতেজ ফল-মূল আৰু শাক-পাচলি। আহে আমাৰ শৰীৰত কোনো পৰিপোষক যোগান নধৰে, কিন্তু ই খাদ্যৰ আয়তন বঢ়ায় আৰু হজম নোহোৱা উপাদানসমূহ ওলাই যোৱাত সহায় কৰে। খাদ্যবস্তুৰ পৰা পৰিপোষকসমূহ শৰীৰে শোষণ কৰাত পানীয়ে সহায় কৰে। ইয়াৰ উপৰিও আমাৰ শৰীৰৰ পৰা ঘাম আৰু প্ৰস্ৰাৱ আকাৰে বৰ্জিত পদাৰ্থ ওলাই যোৱাত সহায় কৰে। আমাৰ দেহৰ বেছিভাগ পানী আমি খোৱা জুলীয়া পদাৰ্থ যেনে পানী, গাখীৰ, চাহ আৰু চৰ্বতৰ পৰা পাওঁ। এদিনত আমি খোৱা খাদ্যক আহাৰ বুলি কোৱা হয়। আমাৰ শৰীৰৰ বৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সকলো পৰিপোষক থকা আহাৰক সুষম আহাৰ বুলি কোৱা হয়। বয়সৰ বিভিন্ন স্তৰত আমাৰ শৰীৰৰ বাবে ভিন ভিন প্ৰকাৰৰ পৰিপোষকৰ প্ৰয়োজন হয়। অতি খৰচী খাদ্যদ্ৰব্য অবিহনেও এজন ব্যক্তিয়ে অতি কম খৰচত মাহজাতীয় শস্য, বাদাম, চয়াবিন, গজালি ওলোৱা বীজ, কিন্নন হোৱা খাদ্য যেনে জেলেপি, পইতা ভাত, কল, পালেং, শাক, বুটৰ গুৰি, গুড়, সহজতে পোৱা শাক-পাচলিৰ পৰা সুষম আহাৰ গ্ৰহণ কৰিব পাৰে। সঠিক খোৱা বস্তু খোৱাটোৱেই যথেষ্ট নহয়। খাদ্যবস্তুবোৰ যথাযথভাৱে ৰান্ধিব লাগে যাতে পৰিপোষকসমূহ নষ্ট নহয়। আগৰ দিনৰ মানুহে বেছিকৈ সিজোৱা খাদ্য বস্তুবোৰ খাইছিল। তেল, মছলা খুব কম খাইছিল। সেয়ে তেওঁলোকৰ জীৱনকাল বেছি আছিল, লগতে নিৰোগী আছিল। কিন্তু আজিকালি আমি সিজোৱা শাক-পাচলিতকৈ সহজতে পেকেটত উপলব্ধ হোৱা অতিপাত মছলাযুক্ত আহাৰ খোৱাৰ প্ৰৱণতা বাঢ়িছে। সেয়ে আমাৰ আজিৰ প্ৰজন্মক নানান বেমাৰে আগুৰি ধৰিছে। খাদ্যবস্তু ৰান্ধিলে সোৱাদ লগা হয় আৰু সহজে হজম হয় যদিও ৰন্ধন প্ৰণালীয়ে খাদ্যবস্তুৰ কিছু পৰিপোষকৰ ক্ষতি সাধন কৰে। ৰান্ধিলে তাপৰ প্ৰভাৱত খাদ্যবস্তুৰ ভিটামিন চি সহজেই নষ্ট হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ আমাৰ আহাৰত ভিটামিন চি থকাটো অত্যন্তই জৰুৰী। সেয়ে আমি সকলোৱে আহাৰত কেঁচা শাক-পাচলি, ফল-মূল আদি সংযোজন কৰিব লাগে। আমাৰ দেহত কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থই শক্তি প্ৰদান কৰে,
কিন্তু অতিমাত্ৰ স্নেহ পদাৰ্থ গ্ৰহণ কৰিলে আমি নানান শাৰীৰিক অসুস্থতাত ভুগিব লগা হ'ব পাৰে। ইয়াৰ উপৰিও মেদবহুলতাৰ দৰে বিষম সমস্যাৰো সৃষ্টি হ'ব পাৰে। অভাৱজনিত ৰোগসমূহ আমি নিতৌ গ্ৰহণ কৰা খাদ্যবস্তুসমূহত শৰীৰৰ বাবে উপকাৰী কিছুমান পৰিপোষক নাথাকিবও পাৰে। বেছি দীঘলীয়া সময়লৈ আহাৰত প্ৰয়োজনীয় পৰিপোষকৰ অভাৱত আমাৰ দেহত বিভিন্ন ৰোগে দেখা দিব পাৰে। আমি শাৰীৰিক অসুস্থতাত ভুগিব পাৰোঁ। এনেদৰে পৰিপোষকৰ দীৰ্ঘদিনীয়া অভাৱত সৃষ্টি হোৱা ৰোগক অভাৱজনিত ৰোগ ডেফিচিয়েঞ্চি ডিজিজেছ বোলা হয়। বিভিন্ন পৰিপোষকৰ অভাৱত আমাৰ দেহত দেখা দিয়া ৰোগসমূহ হ'ল প্ৰটিনৰ অভাৱত শাৰীৰিক বৃদ্ধি বাধাপ্ৰাপ্ততা, মুখ ফুলা, চুলি বিবৰ্ণ হোৱা, ছালৰ বেমাৰ আৰু পেট চলা হয়। দীৰ্ঘ সময়ৰ বাবে যদি প্ৰটিন আৰু কাৰ্বহাইড্ৰেট উভয়ৰে অভাৱ হয় তেতিয়াহ'লে বৃদ্ধি সম্পূৰ্ণৰূপে থমকি যাব পাৰে। সেইজন ব্যক্তি খুব ক্ষীণ আৰু দুৰ্বল হৈ আনকি লৰচৰ কৰিব নোৱাৰাও হ'ব পাৰে। বিভিন্ন ভিটামিন আৰু খনিজ লৱণৰ অভাৱতো কিছুমান বেমাৰ বা অসুস্থতাৰ হ'ব পাৰে। এই খনিজ লৱণৰ অভাৱত সৃষ্টি হোৱা কিছুমান ৰোগ তালিকা 2.3ত উল্লেখ কৰা হৈছে। ভিটামিন এৰ অভাৱত দৃষ্টিশক্তি কমি যোৱা ৰোগ হ'ব পাৰে। এই ৰোগৰ লক্ষণসমূহ হৈছে দুৰ্বল দৃষ্টি, কুকুৰি কণা, কেতিয়াবা সম্পূৰ্ণ দৃষ্টিহীনতাত ভোগা। ভিটামিন B1ৰ অভাৱত বেৰিবেৰি নামৰ এবিধ বেমাৰ হয়। এই বেমাৰ হ'লে মাংসপেশী দুৰ্বল হয় আৰু কাম কৰিবলৈ শক্তিৰ অভাৱ ঘটে। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি নামৰ এবিধ ৰোগে আমাৰ দেহত দেখা দিয়ে আৰু এই ৰোগ হ'লে দাঁতৰ আলৰ পৰা তেজ ওলোৱা বা ঘাঁ শুকাবলৈ বহুত সময় লগা হয়। ভিটামিন ডিৰ অভাৱত ৰিকেট নামৰ এবিধ ৰোগ হয়। এই ৰোগ হ'লে হাড় ঠুনুকা হয় আৰু বেকা হয়। কেলছিয়ামৰ অভাৱত হাত আৰু দাঁত ক্ষয় হোৱা, দুৰ্বল হাড়, দাঁতৰ ক্ষয় হোৱা এই বেমাৰৰ লক্ষণ। আয়ডিন খনিজ লৱণৰ অভাৱত গৰল নামৰ এবিধ বেমাৰ হয়। এই বেমাৰবিধ হ'লে আমাৰ ডিঙিত থকা গ্ৰন্থিসমূহ ফুলি যায় আৰু ল'ৰা ছোৱালীৰ মানসিক প্ৰতিবন্ধকতাও হয়। খনিজ লৱণ লৰ অভাৱত ৰক্তহীনতা ৰোগ হয়। এই ৰোগ হ'লে আমাৰ শৰীৰত নানান দুৰ্বলতাই দেখা দিয়ে। সুষম আহাৰ খালে এই সকলো অভাৱজনিত ৰোগসমূহ প্ৰতিৰোধ কৰিব পৰা যায়। আজিলৈ এইখিনিয়ে। অহাটো খণ্ডত আমি এই পাঠৰ অন্তৰ্গত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ধন্যবাদ।